আজি আমি তিৱা অট'নমাছ কাউন্সিল 29 নং কমাৰগাঁও সমষ্টি উন্নয়ন পুঁজিৰে আমি বৰ্তমান আজি 8টা আধাৰশিলা কৰিছো। ইয়াৰে ভিতৰত আছে অপেন ষ্টেজ আছে, ৰাস্তা আছে আৰু আমাৰ শ্ৰদ্ধাৰ আমাৰ সকলো তিৱা ৰাজ্যৰ তিৱা ৰজা জনাল বলুৰ প্ৰতিমূৰ্তি আজি আধাৰশিলা অনুষ্ঠান কৰা হৈছে আৰু 4টা অনুষ্ঠান আৰু আধাৰশিলা কৰিব বাকী থাকিল। গতিকে আমাৰ বৰ্তমান চৰকাৰখনে আমাৰ যিটো মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখন চৰকাৰ, সেই চৰকাৰখনে আমাৰ কাউন্সিলখনক যথেষ্ট ভাল দৃষ্টিৰে চোৱা যেন অনুভৱ হৈছে, কিয়নো আমাক স্পেচিয়েল ফাণ্ডৰ বৰ্তমান আমাৰ 100 কোটি দিলে আৰু বৰ্তমান আমাৰ যিটো 25-26 বৰ্ষৰ যিটো পুঁজি, এই পুঁজিটো আমাক সম্পূৰ্ণভাৱে আমাৰ চৰকাৰৰ ফালৰ পৰা দিছে। গতিকে আমি ৰাইজৰ মাজত কাম কৰিবৰ কাৰণে আমি যথেষ্ট সুবিধা পাইছো। গতিকে অনাগত দিনত যাতে আমাৰ বিজেপি চৰকাৰখন আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে যাতে আৰু গঠন হয় চৰকাৰখন, তাকে আমি কামনা কৰিছো। আৰু বৰ্তমান আমাৰ ইয়াত যিহেতু নেকি MLA হিচাপে আমাৰ শশীকান্ত দাস যদিও আজিলৈকে বৰ্তমান বিজেপিত জইন কৰা নাই, তথাপিও বিজেপি কাৰ্যকৰ্তা সকলৰ লগত আমি দেখা পাইছো যে তেওঁ সহযোগ কৰিছে আৰু আজিও আমাৰ অনুষ্ঠানত তেওঁ উপস্থিত থকা কথা আছিল, কিন্তু অহা 26 তাৰিখে যিহেতু নেকি আমাৰ জোনাল বলুৰ উদ্বোধন অনুষ্ঠান আছে, 4 তাৰিখে যে উদ্বোধন অনুষ্ঠান আছে, তেওঁৰ মিটিং থকাৰ কাৰণে আহিব নোৱাৰিলে। তথাপিও কথা দিছিল আৰু তেওঁ আহিব নোৱাৰিলে যদিও আমাৰ যিসকল আমাৰ কমাৰগাঁও মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াসকল ভাস্কৰ পাটৰ ডাঙৰীয়াৰ লগতে আমাৰ কাৰ্যকৰ্তাসকলে সকলোৱে উলহ মালহেৰে আজি এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছে। গতিকে যথেষ্ট মই ভাল পাইছো আৰু তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ মই ৰৈছো। আৰু আপোনালোকে দেখিছে আমাৰ লগত আমাৰ কমাৰগাঁও পঞ্চায়তৰ সভানেত্ৰীও আমাৰ ইয়াতে উপস্থিত আছে, তেওঁ আমাৰ লগত সহায় সহযোগ কৰিছে। গতিকে আমি এনেধৰণে আমি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰিছো। আহি থকা দিনসমূহত যাতে আমাৰ MLA প্ৰাৰ্থী হিচাপে জাকি নিদিয়ক, তেওঁক যাতে আমি বিপুল ভোটত জয় কৰিব পাৰো আমাৰ 29 নং কমাৰগাঁও সমষ্টিৰ অন্তৰ্গত অনুষ্ঠানসমূহৰ পৰা, সেইটো কাৰণে আমি চেষ্টা কৰি আছো। আমি বৰ্তমান আজি আমি 80 লাখ টকাৰ আধাৰশিলা কৰিলো আৰু টোটেল আছে আমাৰ 1 কোটি 20 লাখ টকাৰ স্কিম আছে আৰু আজি 80 লাখ টকাৰ আমি আধাৰশিলা কৰিলো।